welcome to my channel. আশা কৰিছো আপোনালোকৰ ভাল. So today we are going to discuss the best 30 MCQs of Indian history set 2. So if you have not watched till now the set 1 of Indian history, then check it below in the description box. মই description boxত link দি দিম যদি চোৱা নাই চাই ল'ব. So এতিয়া আমি discuss কৰিম set 2 Indian history ওপৰত, and it is very much important for any kind of upcoming exam. So let's start our topic. So today our first question is, name the first viceroy of India. ভাৰতৰ প্ৰথমজন viceroy কোন আছিল? উত্তৰটো হ'ব লৰ্ড কেনিং, আৰু তেওঁ 1856 পৰা 1862 লৈকে ভাৰতৰ viceroy হিচাপে আছিলে. তো ই কিমানলৈ আছিলে viceroy হেতু মনত ৰাখি যাব ইয়াৰটো. very important হয় এটো SSC আৰু civil serviceত repeated হৈ থাকে, important হয় মনত ৰাখিব. So next question to hold, name the first general governor of India. ভাৰতৰ প্ৰথমজন general governor নামটো কি? তো উত্তৰটো হ'ব ওয়াৰেন হাষ্টিং. ইয়াৰে কিমানৰ পৰা আছিলে? 1772 পৰা 1785 লৈ তেওঁ গভৰ্ণৰ জেনেৰেল হিচাপে আছিল ভাৰতৰ. very important হয় মনত ৰাখিব. Next question to hold, who started the first civil service in India? এই civil service to ভাৰতৰ প্ৰথমত কোনে start কৰিছিলে? তো ইয়াৰে উত্তৰটো হ'ব লৰ্ড কৰ্ণৱালিছ হল, important হয়. Next question to হৈছে, who introduced English in India? English to ইণ্ডিয়াত ভাৰতত কোনে introduce কৰিছে? তো ইয়াৰে উত্তৰটো হ'ব লৰ্ড উইলিয়াম বেন্টিক. Next question to hold, who led the salt satyagraha movement with Gandhi? মানে ইয়াতে কৈছে যে salt satyagraha মুভমেন্টত গান্ধীৰ লগত কোনে পৰিচালিত কৰিছিল বা চলাইছিল? তো ইয়াৰে উত্তৰটো হ'ব সৰোজিনী নাইডু. আৰু এটা কথা মনত ৰাখিব, এই salt satyagraha মুভমেন্টটো 12 মাৰ্চ 1930 এটো start হৈছিল, মনত ৰাখিব এটো. তাৰপিছত next question to hold, who was the first Indian to be elected to the British Parliament? ইয়াতে সুধিছে যে ব্ৰিটিছ পাৰ্লিমেণ্টত যে প্ৰথম ভাৰতীয় জন ইলেক্ট কৰা গৈছিল সেইজন কোন আছিলে? ভাৰতীয়জন কোন আছিল? তো উত্তৰটো হ'ব দাদাভাই নাওৰোজী. আৰু তেওঁ এই দাদাভাই নাওৰোজীক আকৌ এটা নামেৰে জানিব পাৰো আমি, he is also known as grand old man of India. তো এইটো কথা মনত ৰাখিব, দাদাভাই নাওৰোজীক গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলিও জানো. আৰু এই দাদাভাই নাওৰোজীক কি কৰিছিলে? ব্ৰিটিছ পাৰ্লিমেণ্টত প্ৰথম ভাৰতীয়জন যে ইলেক্ট কৰা হৈছিলে সেইজনে হ'ল দাদাভাই নাওৰোজী. very important হয় যিবোৰ চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ লৈ আছে. The next question to হ'ব, who established the All Indian Scheduled Caste Federation? তো ইয়াতে সুধিছে যে অল ইণ্ডিয়া শিডিউল্ড কাষ্ট ফেডাৰেশ্যনৰ কোনে এষ্টাব্লিছ কৰিছিল? তো ইয়াৰে উত্তৰটো হ'ব D.R. আম্বেদকাৰ. So next question is, who was the first women president of Congress? এই কংগ্ৰেছৰ ফাৰ্ষ্ট উইমেন প্ৰেছিডেণ্টজন কোন আছিলে? তো হেতু হ'ব এনি বেচাণ্ট. very important question হয়. Next question হৈছে, who was the author of the book My Experiment with Truth? এই My Experiment with Truth বুকখনৰ লেখক কোন, অথৰ কোন সুধিছে? ইয়াৰে উত্তৰটো হ'ব গান্ধীজীয়ে লিখিছিলে My Experiment with Truth. The next question to হ'ব, who is the author of তুজুক-ই-বাবৰী? এই তুজুক-ই-বাবৰীৰ লেখক কোন হয়? তো উত্তৰটো হ'ব বাবৰ. আৰু তুজুক-ই-বাবৰীক বাবৰনামা বুলিও ক'ব পাৰো আমি. So next question to hold, 11 number, who is the author of the book author of Ain-i-Akbari? Ain-i-Akbari বুকখনৰ লেখক কোন সুধিছে? তো ইয়াৰ উত্তৰটো হ'ব আবুল ফজলে হৈছে Ain-i-Akbari বুকখনৰ অথৰ. The next question to hold, a national religion called Din-i-Ilahi was promulgated by? ইয়াৰে সুধিছে যে কোনজন ৰজাই নিজাকৈ ধৰ্ম ষ্টাৰ্ট কৰিছিল যাৰ নাম হ'ল দিন-ই-ইলাহি?
হল ইয়াৰ উত্তৰটো হল আকবৰ very important question হয় the next question হল who was the founder of Indian National Congress এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন ফাউন্ডাৰ কোন হয় হদিছে উত্তৰ হল এ ও হিউম important হয় the next question to hol who was the founder of Arya Samajৰ প্ৰতিষ্ঠাপক কোন ফাউন্ডাৰ কোন ইয়াৰ উত্তৰটো হ'ব স্বামী দয়ানন্দ সৰস্বতী হল আৰ্য সমাজৰ প্ৰতিষ্ঠাতা the next question to hol who built শান্তিনিকেতন এই শান্তিনিকেতনটো কোনে বনাইছিলে হদিছে ইয়াৰ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ টেগৰ এটো বহুত ইজি কোৱেশ্চন হয় বাট repeated হৈ থাকে the next question to all when was Delhi declared as the capital of India হদিছে যে ইন্ডিয়া এই দিল্লীখন ইন্ডিয়াৰ ভাৰতৰ ক্যাপিটাল কেতিয়াৰ পৰা ডিক্লেয়াৰ কৰা হৈছিল কোন চনৰ পৰা উত্তৰটো হল 1911 আৰু এটা কথা মনত ৰাখিব যে দিল্লী ইন্ডিয়াৰ ক্যাপিটাল হোৱাৰ আগত কলকাতা ইন্ডিয়াৰ ক্যাপিটাল হিচাপে আছিল কিন্তু 1911 ৰ পৰা দিল্লী আমাৰ ইন্ডিয়াৰ ক্যাপিটাল হৈছে ডিক্লেয়াৰ হৈছে অফিশিয়ালি মনত ৰাখিব the next question হল 17 who was the founder of Brahma Samaj এই ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন তো ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা হল ৰাজা ৰামমোহন ৰয় important হয় the next question to হল name the first Hindi newspaper of India ভাৰতৰ প্ৰথমখন হিন্দী নিউজপেপাৰখনৰ নাম হদিছে কি ইয়াৰ উত্তৰটো হল উদান্ত মাৰ্টাণ্ডে হৈছে ফাৰ্স্ট হিন্দী নিউজপেপাৰ অফ ইণ্ডিয়া the next question হল who started the first English newspaper in India ভাৰতত কোনে ফাৰ্স্ট ইংলিছ নিউজপেপাৰ লিখা ষ্টাৰ্ট কৰিছিলে তো ইয়াৰ উত্তৰটো হ'ব জে.এ. হেকিয়ে ফাৰ্স্ট ইংলিছ নিউজপেপাৰ ইণ্ডিয়াত লিখিছিলে বা ষ্টাৰ্ট কৰিছিলে লিখা then so next question to hol diarchy was introduced in India by the act of হদিছে যে diarchy system যেটো ইণ্ডিয়াত যে ইন্ট্ৰোডিউস কৰিছিলে এক্টৰ জৰিয়তে হেতু কেতিয়া ইন্ট্ৰোডিউস কৰিছিলে তো ইয়াৰ উত্তৰটো হ'ব 1919ত আৰু এটা কথা মনত ৰাখিব আপোনালোকে diarchy means what diarchy means a form of government having two joint rulers মানে ক'ব পাৰো যে দুটা ইন্ডিপেন্ডেন্ট অথৰিটিয়ে যেতিয়া গভৰ্নমেন্ট বনায় হেতুৱে হৈছে diarchy মানে আমি ক'ব পাৰো এটা যে টু গভৰ্নমেন্ট যেতিয়া এস্টাবলিশ হয় ওকে টু গভৰ্নমেন্ট বুলি কয় হেতুৱে হৈছে diarchy যাৰ ডিভিশন অফ পাৱাৰ বিটুইন সেন্ট্ৰাল এন্ড ষ্টেট গভৰ্নমেন্ট কিন্তু both independent authority দুটাৰে পাৱাৰ থাকে যত মানুহবিলাকক ৰুল কৰে হল হেতু হৈছে diarchy system so very important হয় civil service আৰু any kind of upcoming examৰ কাৰণে মনত ৰাখিব next question to হল when was Simon Commission sent to India কেতিয়া Simon Commission to ভাৰতলৈ পঠাইছিল তো এটো উত্তৰ হ'ব 1927ত very important হয় next question to হদিছে zero was invented by এই শূন্যটো কোনে উদ্ভাৱন কৰিছিল হদিছে তো ইয়াৰ এনসাৰটো হ'ব আৰ্যভট্টে কি কৰিছিলে জিৰোটো উদ্ভাৱন কৰিছিল তো next question to হল under whose leadership was the All India Muslim League set up ইয়াতে হদিছে যে কাৰ নেতৃত্বত All India Muslim League to গঠিত হৈছিল সেট আপ হৈছিল তো ইয়াৰ উত্তৰটো হ'ব আগা খান তো next question to হ'ব who was the founder of Gupta dynasty এই Gupta dynasty প্ৰতিষ্ঠাপক কোন হয় ফাউন্ডাৰ কোন হয় হদিছে তো ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰগুপ্তা 1 আৰু চন্দ্ৰগুপ্তা 1 একে ক'ব পাৰো চন্দ্ৰগুপ্তা মৌৰ্য বুলি ক'ব পাৰো আমি চন্দ্ৰগুপ্তা মৌৰ্য is the founder of Gupta dynasty আৰু চন্দ্ৰগুপ্তা মৌৰ্যকে চন্দ্ৰগুপ্তা 1 বুলি কোৱা হয় মনত ৰাখিব এটো the next প্ৰশ্নটো হ'ল the Indus Valley civilization was first discovered in the year এই হিন্দু উপত্যকা সভ্যতাৰ first
কেতিয়া ডিস্কভাৰ কৰা হৈছিলে প্ৰথম তো ইয়াৰ উত্তৰটো হ'ব 1921ত হিন্দু সভ্যতাৰ ফাৰ্স্ট ডিস্কভাৰ কৰা হৈছিলে দেন নেক্সট কোৱেশ্চনটো হ'ব which was the first metal used by man তো ইয়াতে সুধিছে মানুহে প্ৰথমতে কোনটো ধাতু ব্যৱহাৰ কৰিছিল পোন প্ৰথমে আগতে কোনটো ধাতু ব্যৱহাৰ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব কপাৰ কপাৰ মানে হৈছে তাম যেটো তামা ধাতু আছে হেতু মানুহে প্ৰথমতে ইউজ কৰিছিল নেক্সট কোৱেশ্চনটো হ'ব who introduced the mansabdari system এই mansabdari প্ৰথাটো কোনে পোন প্ৰথমে ইন্ট্ৰোডিউস কৰিছিলে তো হেতু উত্তৰ হ'ব আকবৰে mansabdari সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিলে আৰু এই mansabdari সিস্টেম মানে হল মানে আকবৰে শাসন কালত যিবোৰ সৈনিক বা গেৰ সৈনিক যোগ্যতাৰ নিজৰ যোগ্যতাৰ ওপৰত বেস কৰি পেলাই এটা পাৰ্টিকুলাৰ পজিশন বা ৰেংক বা পদ দিয়ে সেই পদত থকা মানুহবিলাককে mansabdar বুলি কোৱা হয় বা জনা যায় মানে আৰু এটা ক'ব পাৰো যে mansabdari system was the administrative system which was introduced by the Akbar in Mughal Empire during when 1571ত এটো 1571ৰ সময়ত mansabdari systemটো ইন্ট্ৰোডিউস কৰা হৈছিল যেটো আকবৰে ইন্ট্ৰোডিউস কৰিছিল আৰু এই mansab যেটো ওয়ার্ড আছে হেতু ওয়ার্ডটো আৰবিকৰ পৰা অৰিজিন হৈছিল আৰু mansabৰ মানে হৈছে পজিশন বা পদ যেটো আপোনাৰ ৰেংক বা পজিশনৰ ওপৰত বা কোৱালিটিৰ ওপৰত বেস কৰি পেলাই দিয়া হয় ওকে The next question to hold Timur invasion took place in which year? ইয়াতে সুধিছে যে টাইমুৰে কেতিয়া ভাৰতত আক্ৰমণ কৰিছিলে তো ইয়াৰ উত্তৰটো হ'ব 1398 এডিত আৰু এই টাইমুৰ কেতিয়া কৰিছিলে ভাৰত আক্ৰমণ যেতিয়া তুগলক ডাইনাষ্টিৰ যেটো সুলতান নাসিৰুদ্দিন মোহাম্মদ শাহ তুগলক যেতিয়া ৰুল কৰি আছিল 1398ত তেতিয়া টাইমুৰে আক্ৰমণ কৰিছিল ভাৰতত আৰু টাইমুৰ কৰ পৰা আহিছিল তুৰ্কীৰ পৰা ইণ্ডিয়ালৈ ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল যেতিয়া সুলতান নাসিৰুদ্দিন মোহাম্মদ শাহ তুগলক ডাইনাষ্টিৰ ৰুল কৰি আছিল 1398ত হ'ব The next question to হ'ব 29 Which act was created in British India by the Supreme Court? A Supreme Court কোনখন এক ব্রিটিশ ইন্ডিয়াত বনাইছিলে বা ক্ৰিয়েট কৰিছিলে তো এটো উত্তৰ হ'ব ৰেগুলেটিং এক্ট 1773 মনত ৰাখিব ৰেগুলেটিং এক্ট 1773 টু সুপ্ৰিম কোৰ্টে এই একখন ৰেগুলেটিং একখন ব্রিটিশ ইন্ডিয়াত ক্ৰিয়েট কৰিছিলে মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট আমাৰ লাষ্ট কোৱেশ্চনটো হ'ব ইন হুইচ প্লেস ইন ইন্ডিয়া British started the dual system of government তো কৈছে যে ইন্ডিয়াৰ কোনখন প্লেসত ব্রিটিশ সকলে dual system government স্টার্ট কৰিছিলে তো ইয়াৰ উত্তৰটো হ'ব বেংগল আৰু এটা কথা মনত ৰাখিব dual system of government started in Bengal first okay so আজিলৈ ভিডিওটো ইমানেই আৰু ভিডিওটো যদি ভাল লাগিছে তেনে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব বিকজ মোৰ যিমানবোৰ ভিডিও দিম তাতে নিয়মীয়াকৈ যাতে আপোনালোকৰ তাতে যায় পায় ওকে so thank you for watching have a nice day